চাই লাগে খবৰ নিশ্চয় ভালে হ'ব আপোনালোকৰ এই দীপ্তি দৈমাৰীৰো মানে খবৰ বেয়া নহয় বৰ্তমান ঠিকে আছো আজিও মানে মই হিমন্ত মামাক চাব যাম বুলি ওলাইছো ৰেডি হৈছো আৰু হিমন্ত মামা আজি ৰাজগড়ত আহিব তাতে মিটিং এখন আছে তাতে হিমন্ত মামা আহিব গতিকে ময়ো যাম আমাৰ গ্ৰুপটোৱে সকলোৱে যাব সেইকাৰণে ময়ো যাম এতিয়া আমাক 3:30টাত মাতিছে ৰেডি হৈছো ভাত কেইটামান খাইয়ে আৰু এই মিটিঙত যাম আৰু মিটিঙত গ'লে নানান ধৰণৰ কথাবিলাক মানে জানিও অলপ আৰু নানান ধৰণৰ মানুহবিলাক তাতে লগ পাই খুব ভাল লাগে সেইকাৰণে মই আজিও মানে ওলাইছো এতিয়া বাজিল 3:24 মোৰ দেৰি হৈছে ভাত ফটাফট ভাত কেইটামান খাই পেলাই মানে যামে আৰু তৰকাৰী কেইটা আছিলে দালি আৰু ইফালে আছিলে চিকেন আৰু চিকেনৰ কাৰী ইয়াতে ফালে মাইচুন্দুৰি আৰু পদিনা চাটনি জলকীয়া নিমখ ফটাফট ভাত কেইটা খাই লওঁ মই একদম তামাম স্পীডত খাম কাৰণ দেৰি হৈছে যে ফটাফট খাই লওঁ 3:30টাত গাড়ী আহিব সেইকাৰণে মই ফটাফট খাই লওঁ নহ'লে এতিয়া মোক ৰখি থাকিব আমাৰ মানে অলপ দেৰি হয় ভাত খাওঁতে সদায় সেইকাৰণে অলপ দেৰি হয় আজি মানে চিকেনো আছিলে কিমান জুতি লগা খাটিব টাইম নাই কাৰণ মামা সেইফালে সোনকালে আহি পাব ফটাফট খাই লওঁ ৰেডি মিটিঙলৈ যাবলৈ ৰেডি হৈ গ'লো এতিয়া গৈ আছো হিমন্ত মামাক ওচৰৰ পৰা দেখা পাওঁ নে নাপাওঁ ঠিক নাই হ'লেও গৈ আছো আপোনালোককো যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম গৈ আছো একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি আমাৰ সভাত উপস্থিত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া সাংসদ কুইন ওজা ডাঙৰীয়ানী সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া
চৰকাৰৰ সপক্ষে বা বিপক্ষে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাওঁ, তেতিয়া আমি ভোট দিব নাযাওঁ। লাগিলে আমাৰ এগেইনষ্টতে ভোট দিয়ক, কিন্তু ভোটটোতো দিয়ক। কাৰণ ভোট দিলেহে এখন ৰাজ্যৰ মানুহৰ সজাগতা আৰু সচেতনতাক প্ৰতিনিধিত্ব কৰে। সেইবাবে মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম, ভোট লাগিলে বিজেপিৰ দিয়ক বা নিদিয়ক, কিন্তু ভোটটো যেন এইবাৰ দিবৰ কাৰণে আহে, তাৰ কাৰণে মই অনুৰোধ কৰিম। ভোটৰ দিনাখন বহুত গৰমো হ'ব পাৰে, বহুত বৰষুণো হ'ব পাৰে। হিন্দীত এষাৰ কথা আছে, পেহেলে ভোট দান বাদ মে জলপান। তাৰমানে সিদিনাখন গা ধোৱা, কাপোৰ ধোৱা, ভাত বনোৱা পিছত ভোটটো 5 বছৰত এদিনে আহে, ৰবিবাৰটো প্ৰত্যেক সপ্তাহত আহে। গতিকে ভাল কৰি এদিন ভাত সাজ বনাবৰ কাৰণে আমি ৰবিবাৰ প্ৰত্যেক সপ্তাহত পাম, কাপোৰ ধুবৰ কাৰণে প্ৰত্যেক ৰবিবাৰ প্ৰত্যেক সপ্তাহত পাম। কৰোঁতেও টকা দিব লাগে, ইটো কৰোঁতেও টকা, সিটো কৰোঁতেও টকা। লাহে লাহে যোৱা 3-4 বছৰত আমি যিমান পাৰোঁ দুৰ্নীতিবিলাক নোহোৱা কৰি আছো। মাটি বাৰী কিবা চাৰ্টিফিকেট লাগে, অফিচত উৎপাত যিমান আছিল, লাহে লাহে আমি সেইবিলাক আজি নোহোৱা কৰি কৰি আহি আছো। আৰু দুখীয়া মানুহৰো কিমান উন্নতি হৈছে আজি আপোনালোকে চাওক। যেতিয়া মই যোৱা ইলেকশ্যনৰ আগতে অৰুণোদয় আঁচনিৰ কথা কৈছিলো, তেতিয়া মানুহে বুজি পোৱা নাছিল, মানে ভাবিছিল কি টকা দিয়ে। এটা কথা আমি কোনেও বুজি নাপাওঁ যে মহিলাৰ হাতত যদি ঘৰত 1000 টকা আহে, মহিলাই সেইটো 3000 কৰি দিয়ে। আৰু ল'ৰাৰ হাতত যদি 1000 টকা আহে, ল'ৰাই হোটেলত গ'ল আৰু নোহোৱা কৰি 1 মিনিটতে নোহোৱা কৰি দিলে। কাৰণ এইটো এটা স্বভাৱে, ঘৰত মোৰ হাতত যিমান টকা মই বচাব পাৰিম, পৰিবাৰৰ হাতত দিলে সেই টকাটো সদায় মানুহৰ কল্যাণৰ কামত, পৰিয়ালটোৰ ভাল কামত লাগে। আজি আমাৰ অসমত বহুত পৰিয়াল আছে 10 তাৰিখে ৰখি থাকে যে অৰুণোদয় টকাটো সোমাব। যদি সোমাই, মহিলাগৰাকীয়ে নিজক এক প্ৰকাৰ সুৰক্ষিত অনুভৱ কৰে। এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে, সকলোকে আমি অৰুণোদয় আঁচনি দি দিম। যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব, যাতে মহিলাৰ হাতত কিবা নহয় কিবা এটা টকা মাহত আমি দিব পাৰো। মহিলাগৰাকীয়ে যাতে নিজক সুৰক্ষিত অনুভৱ কৰিব পাৰে। মই ৰাতিপুৱা দুধ নৈ আৰু বিভিন্ন 3-4খন সভা কৰি আহোঁতে অকণমান সময় দেৰি হৈ গ'ল। আপোনালোকৰ ওচৰত মই দুখ প্ৰকাশ কৰিছো তাৰ কাৰণে। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। হিমন্ত মামাক চাই পেলাই ঘৰত আহি পালো। এতিয়া ইমান ভিৰ আছিলে নহয়, যিখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো। আৰু ইমান মানুহৰ ভিৰত মানে মোৰ ক'বলৈ অলপ লাজ লাগে, যিহেতু এতিয়া সাহস গোটাই আছো, পাৰো নে নোৱাৰো চাওঁ। আপোনালোকে যেন মোক উৎসাহ দিয়ে, মৰম দিয়ে, তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই ফ্ৰেণ্ডছ, বাই বাই ফ্ৰেণ্ডছ।